So hey guys, good morning. Time is মোটামুটি 7:15. আজি আছে টিউশন, ডিউটিও আছে আজি, ওপৰ চলাব যাম। খাই লো অলপ ব্ৰেকফাষ্ট, পৰঠা আৰু ভাজি দি দিছে। এতিয়া এইটো খাই লৈ ভাবিছো ওলাই যাওঁ। পুৰা স্লিপ মাৰে। এইটো হল বৰষুণৰ পাৱা। লাগিলে বেচা নাভাবি আৰু দেই। ৰ'দটো একদম ভয়ংকৰ ৰ'দ। মানে যোৱাকালি ৰাতি তাৰমানে বৰষুণ দি আছিলে যে গোটেই দিনটোৱে মোটামুটি অলপ চলপকৈ পেলাই আকৌ বন্ধ কৰে, আকৌ পেলাই আকৌ বন্ধ কৰে। গাইজ মই আছোঁ বৰ্তমান হেঙেৰাবাৰী আৰু টাইম হৈছে মোটামুটি 3:30। চ' এতিয়া ঘৰত যাওঁ। ঘৰত ৰাতিপুৱা সেই পৰঠা খাই আহে, এতিয়া ভাত খোৱা নাই এতিয়ালৈকে। চ' ভাবিছোঁ কি ঘৰত গৈ ভাতটো খাম। ল'ব দিছে ৱাটাৰ কালাৰ। চ' সিহঁতৰ কাৰণে অলপ দোকান চাই আছোঁ য'ত মানে ৱাটাৰ কালাৰ পায়। এনেকুৱা বুক ষ্টলতে পোৱা যাব চাগে, ইমান ভালকৈ গম নাপাওঁ। দোকানবিলাক প্ৰায় বন্ধই, চ' সেইকাৰণে চাগে এতিয়া নাপাম। দোকানবিলাক প্ৰায় বন্ধ, চ' এতিয়া চাগে নাপাম। আকৌ এবাৰ গধূলি আহিম চাগে, এইখন দোকানত পাবও বাৰু, চাই লওঁ ইয়াতে এবাৰ। সেইকাৰণে ল'লোঁ ৱাটাৰ কালাৰ আৰু পেঞ্চিল কালাৰ। এইটো হ'ল ঢেপলিৰ কাৰণে, বাকী এই দুটা আদি আৰু চিয়াৰ কাৰণে। বহুত দিনৰ পৰা কৈ আছে মানে সিহঁতে যে মোক ৱাটাৰ কালাৰ লাগে, ৱাটাৰ কালাৰ লাগে। গা পা ধুই এতিয়া জাষ্ট ভাত ৰেডি মোৰ। এতিয়া ভাত লৈ লৈছোঁ, লগতে আলু ভাজি, এইফালে আছে তিত কেৰেলা ভাজি, এইফালে আছে কচুলতি ভাজি, এইফালে আছে শাক ভাজি, আৰু এইফালে আছে মেইন বস্তুটো জ্বলা। আৰু আজি খাম পৰ্ক। চ' বহুত ভোক লাগিছে। মোটামুটি 3:30 বাজি পাৰ হৈ গ'ল, 4টাই বাজে আৰু। চ' ভোক একদম মাথাত উঠি গৈছে আৰু। এতিয়া জলদিকৈ খাওঁ আৰু অলপ দেৰিকৈ ওলাই যাম আমিনগাঁও। আজি বহুত দৌৰা দৌৰি হ'ল আৰু দিনটোত আজি ইমান গৰম বেছি। আহি গাটো ধুই আজি অলপ শান্তি পাইছোঁ। পাহোৱে আৰু তাহাঁতে এতিয়া শুই আছে, দুপৰীয়া ভাত চাত খাই কিনে এতিয়া শুই আছে। চ' সেইটো কাৰণে ময়ো মাতা নাই। ৱাটাৰ কালাৰটো অলপ দেৰিকৈ দি দিম বাৰু সিহঁতক, যিহেতু এতিয়া শুই আছে। নুঠা আৰু এতিয়া এই গৰমত কিবা কিবি টোপনি আহিছে যে সিহঁতৰ, সেইখিনি বহুত। নহ'লে যে টোপনি অহাটো বহুত মুস্কিল হৈ গৈছে এতিয়া, অসম্ভৱ মানে যিটো গৰম পৰিছে। তোমাকো লাগে ৰং? হা তোমাকো নালাগে? তোমাক নালাগে? মোক লাগে, খালি কি কৰি দিয়ে, একো কৰি নেদে। এটাৰ দাম কিমান জানা না? 60 টকা। 60 টকা? দুটাত 120 টকা হ'ব, এটাত 60 টকা হ'লে 120 টকা দি দিবা। ইয়াকে দি দিলোঁ আৰু এতিয়া কি কৰিম আৰু। ৱাটাৰ কালাৰ আৰু এইটো তাইৰ কাৰণে, টেপলিৰ কাৰণে দি দিবা টেপলিক। মানে গৰমত কি হৈছে, একদম মাথাটো বহুত বিষাই আছে। আহি কিনে গা পা ধুলোঁ ন গৰমে গৰমে, আছে সেইটো কাৰণে বেছিকৈ মাথাটো বিষ উঠিছে আৰু দিনটো খোৱা নাছিলোঁ একো। চ' অলপ চিয়াই যদি অলপ মালিচটো দিয়ে ভাল লাগিল হয়। দিবা নেকি? দিয়া অলপ, একো নাই দে। জানেই নাজানো নহয়, ধুনীয়া। মই আছোঁ বৰ্তমান হাঁহগড় ফ্লাইঅভাৰৰ ওপৰত। কি এটা ভিউ! ৱাও! এই টাইম হৈছে মোটামুটি 5:40 আৰু এতিয়াও ৰ'দ চাওক, মানে ভয়ানক লেভেলত ৰ'দ চলি আছে মানে বৰ্তমান গুৱাহাটীত। যিটো লেভেলত মানে গৰম পৰি আছে, মানুহ শুকাই যাব মানে এনেকুৱা টাইপ। GS ৰোডটোত মানে প্ৰায় মলছ আৰু ষ্ট্ৰীট ফুডছ বা তেনেকুৱা টাইপৰ ৰেষ্টুৰেণ্ট বেগেৰা বেছি আছে আৰু মানে এইবিলাকে বহুত বেছি আৰু। এই ব্ৰিজখন কি মজা লাগি আছে একদম। ব্ৰহ্মপুত্ৰৰ নতুন অভাৰ ব্ৰিজ।
ৰাস্তাতে থৈ দিম আৰু ফাইনেলি ঘৰৰ ৰাস্তা পালোঁ আৰু কোনে উঠিছা চিগনি বাই কি মোড়া ওয়াটার কালার টেবলি বাই কি মোড়া মই পূৰ্বা গৈছিলোঁ অলপমান কিবা কাম আছিল অলপ ৱাও কচু দিছে না থেংক ইউ কোনে ক'ব চাগে বিচাৰি বিচাৰি পালেই থৈ দিছিলোঁ মই ইয়াতে এইখিনি জেগাত থৈ দিছিলোঁ এইটো লুকাই কিনে যেন ককাইকে মানে দেখা নাপায় আৰু কিন্তু দেখাই পাই গ'ল চাগে ইয়াতে দিয়ে দিছে হ'ব একো নাই বাৰু দি দিছে যে দিবৰ কাৰণে আনিছিলোঁ নিজে পাই গ'ল অলপ ভালেই কথা চ' এতিয়া আহি পালোঁ ঘৰত অলপ ফ্ৰেছ হৈ লওঁ ভাগৰ বহুত লাগিছে আজি ৱাও থেংক ইউ তাই মানে মোক ঠাণ্ডা বনাই আনিছে ভাল লাগে কিবা এটা এইটো কালি আমি এইটো কি কৰিম এইটো কালি আমি চাম একবাৰ দেই তোমাৰ পাপাৰ আৰু মাৰ তোমাৰ গোটেই ইয়াতে আছে ন চিট্টা পাট্টা কালি ব্লগত আপোনালোকে দেখা পাব চাম আমি এইখিনি কালি তাৰপিছত এতিয়া আমি কি কৰিম ভাত খাম তুমিতো নোখোৱা ময়ে গৈছো আজি ফেন্সি বল ৱাও কি আনিলা ফটো দেৱা গৈছিল ফটো উঠাব গৈছিলা না ধুব গৈছিলা ফটো উঠিব গৈছিলা এতিয়া অলপ শান্তি লাগিছে কিন্তু মূৰৰ বিষটো এতিয়াও আছে তাত মই আইসক্ৰীম খাইছো হয় নেকি কি আইসক্ৰীম খাইছা ৱাটাৰমেলন আইসক্ৰীম অ'কে মোৰ কাৰণে আনিলা আইতাৰ কাৰণে আনিলা আবাই আৰে প্লাষ্টিকৰ নাছিল নহয় কিহৰ আছিল তেতিয়াহ'লে পাপৰৰ তেতিয়াহ'লেতো আনিব লাগিছিল ন পাপৰৰ আছিল পাপৰতো গৰি যায় হয় নেকি ৰাতিপুৱা উঠা আমি খোজকাঢ়িব যাম কালি যাবা যাম আজিলে এইখিনিয়ে আকৌ কালি লগ পাম বাই বাই বাহ চ' এতিয়া ভাতটো খাওঁ আৰু শুই দিওঁ আকৌ কালি লগ পাম গুড নাইট